যেহেতু সকলোৱে জানে যে গছজোপাৰ যেহেতু পৌৰসভাৰ পৌৰনেত্ৰীয়ে কাটিছিলে আৰু তাত 5ৰ পৰা 10,000 যি চৰাই বাসস্থান হেৰাইছে দিশহাৰা হৈ গৈছিল সেইখিনি ক্ষেত্ৰত বৰ্তমান বন বিভাগৰ লগতে বিভিন্ন বিভাগক আমি ইয়াক জনোৱা হৈছিলে আৰু FIR প্ৰদান কৰা হৈছিলে কিন্তু কোনো ধৰণৰ এতিয়ালৈকে বৰ্তমান কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই গতিকে এটা কথা ঠিক আমাৰ যেহেতু লংকাৰ সচেতন মহলে এই গছজোপাৰ ওপৰত যিটো চৰাই চিৰিকটি যেহেতু আশ্ৰয়হীন হৈছিলে তাৰ ওপৰত কোনো ধৰণৰ পৌৰসভাই এতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি এটা বিচাৰিছোঁ এনভাইৰনমেণ্টৰ ক্ষেত্ৰত এই চৰাইখিনি প্ৰটেকশ্যনৰ যি এক্টত হ'ব সেই এক্টত তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত লংকাৰ সচেতন মহল ক্ষান্ত নাথাকে আৰু ইয়াৰ বাবে যিকোনো গণতান্ত্ৰিক হিচাপে আন্দোলন গ্ৰহণ কৰা হ'ব খন্তেক আগতে আয়ুক্ত মহোদয় ইয়াত আহিছিলে আয়ুক্ত মহোদয় আহিছে ইয়াত আমি আদৰণি জনাইছোঁ কিন্তু এটা কথা ঠিক যেহেতু আপুনি যদি পাব্লিকে যিকোনো এটা সাধাৰণ জনসাধাৰণে এজোপা গছ কাটে তেখেতক গ্ৰেপ্তাৰ কৰা হয় আৰু আজি পৌৰপতিৰ কাৰণে এজোপা গছ কাটি দিয়াৰ ফলত 5,000 পৰা 10,000 চৰাই যিহেতু বাসস্থান নাইকিয়া হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত তেখেতক কিয় আইনৰ আওতাত নালাগে তেখেতক ঘৰত বহি থকা হৈছিল কাৰণ আইনে আনিব লাগিছিল আইন সকলোৰে কাৰণে সমান গতিকে এগৰাকী পৌৰনেত্ৰী যিখিনি আইনৰ কৰ্তৃত্ব থাকিব আইনৰ আওতাত আহিব সাধাৰণ পাব্লিকো সেই আইনৰ আওতাত আহিব লাগিব গতিকে এটা কথা ঠিক যে বন বিভাগৰ লগত তেখেতসকলৰ এটা সপন গোপন মিলামিলি আছে সেইটো স্পষ্টভাৱে ধৰা পৰিছে নহ'লে এনভাইৰনমেণ্টৰ এক্টত যিহেতু কাজিৰঙা নেক্সট বেকেনে অলৰেডি তাত এজোপা গছ যেতিয়া চৰাই আছিলে তাত কৰোঁতে গ্ৰেপ্তাৰ কৰিছিলে শাস্তি প্ৰদান কৰিছে গতিকে আইনৰ আওতাত আহে গতিকে পৌৰনেত্ৰীজন কি কাৰণে আইনৰ আওতাত অহা নাই ইয়াৰ আঁৰত কিয় আছে আৰু নাই এনেকুৱা এটা হৈছে নেকি তেখেতে দুটা এটা অভিযোগ আনিছে যে ষ্টেজৰ ওচৰত গছজোপাৰ তলত কোনোবাই নিচাযুক্ত দ্ৰব্য খায় মদ খায় কাৰণ স্বাধীনতা মুক্তিযুঁজাৰজন লংকাৰ ৰাইজে সচেতন নিজে শিক্ষিত সমাজে জানে কেনেকৈ সন্মান কৰিব লাগে আৰু যদি ইয়াত মদ খোৱা হৈছিল সেই অভিযুক্তকাৰী কিয় গ্ৰেপ্তাৰ নকৰিলে গতিকে যিমানখিনি য'ত নিচাযুক্ত দ্ৰব্য গছৰ তলত খাব সেইসমূহ গছ কাটি যাব নেকি গতিকে আমাৰ প্ৰশ্নবোধক গতিকে পৌৰনীতি সভাপতিয়ে লংকাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগিব আৰু অন্যথা আমি প্ৰশাসনক এইটো কথা দাবী জনাইছোঁ সাধাৰণ ৰাইজৰ লগত যেনেকৈ আইনৰ আপোনালোকে আওতাত গণ্ডিত আনি পেলাই দোষীক শাস্তি প্ৰদান কৰে সম্পূৰ্ণভাৱে পৌৰপতিগৰাকীক দোষীক শাস্তি প্ৰদান কৰিব লাগিব ইতিমধ্যে মুখ্যমন্ত্ৰীক অৱগত কৰিছে মুখ্যমন্ত্ৰী চাম বুলি কৈছে কি নাই মুখ্যমন্ত্ৰী মই আপোনালোকে জানে দীঘলী পুখুৰীত যেতিয়া এজোপা গছ কাটাৰ ক্ষেত্ৰত তাত প্ৰতিবাদ হৈছিল নতুন প্ৰজন্মই প্ৰতিবাদ কৰিছিল কাৰণ গছজোপা থাকিলেহে আমি জীয়াই থাকিম বা চৰাই চিৰিকটি থাকিলেহে জীৱকুলৰ প্ৰতি ধ্বংস নামি নাহে তেনেস্থলত এজোপা গছ কাটি দিয়াৰ পিছত তেওঁলোকৰ মন্তব্য চৰাইখিনি গছজোপালৈ কোনে আহিব দিছিল এনেকুৱা ধৰণৰ প্ৰশ্নবোধক আহে গতিকে লজ্জাজনকৰ কথা অজ্ঞানী থকা জ্ঞানবিহীন এগৰাকী মানুহক য'ত অজ্ঞানীয়তাই যিহেতু উন্নয়ন সাধিব নোৱাৰে গতিকে এনেকুৱা উন্নয়নমুখী যোনে উন্নয়ন কৰিব নোৱাৰে তেনেকুৱা মানুহক আমাৰ লংকাৰ চহৰত কোনো ধৰণৰ নেতৃত্ব প্ৰদান কৰিব নালাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত